এনেকৈ হঠাৎ ওলাল আহি যে আহিম বুলিতো খবৰ এটা দিব পাৰা। তোমালোকক ছাৰপ্ৰাইজ দিছোঁ। মা ক'ত? হ'লেও আৰু দিয়াচোন, বাটত যদি আহোঁতে কিবা বিপদ আপদ হ'ল হয় তেতিয়া। আৰু এনেকৈ কিয়নো হঠাতে গুচি আহিবলগীয়া হ'ল? হঠাতে মানে আজি 2 বছৰ হ'ল মই বাহিৰত থকা। মা আৰু তোমালৈ সদায় মনত পৰি থাকে, সেইকাৰণে গুচি আহিলোঁ। এমাহমান ঘৰত থাকি আকৌ যামগৈ। অঁ, মাক দেখা নাই যে, মা ঘৰত নাই নেকি? আগে তুমি গা চা ধুই লৈ আহিছোন, তোমাৰ চাগে ভোক লাগিছে, তোমাক কিবা এটা খাবলৈ দিওঁ। মোৰ ভোক লগা নাই, হোটেলত খাই আহিছোঁ। মা ক'ত গ'লনো? মই তোমাক কিবা এটা সুধি আছোঁ, শুনিছানে নাই? হা? অঁ। মা ক'ত গ'ল? মা ঘৰত নাই। ঘৰত নাই মানে ক'লৈ গ'ল? তোমাৰ আগত কি বুলি এতিয়া কথাটো কওঁ, লাজেই লাগিছে ক'বলৈ। মায়েনো বাৰু এই বয়সত ইমান ডাঙৰ কাম এটা কৰিব লাগেনে? তোমাক মানুহৰ ওচৰত মুখ উলিয়াব নোৱাৰা কৰিছে মায়ে। কথাবোৰ চিধা চিধিকে কোৱা, কি ঘূৰাই পকাই আছা? মায়ে কি কৰিলেনো? শুনিব খুজিছা যেতিয়া কওঁ, শুনা। এদিন ৰাতি ইমান সময়ৰ পৰা ৰৈ আছোঁ, মহে খাই খাই গোটেই হাত ভৰিবোৰ পুঙা কৰি পেলাইছে। মহ মাৰি মাৰি হাতৰ বিষ হৈ গৈছেগৈ। বাৰু কোৱাচোন, তোমাৰ আহোঁতে কিয় ইমান সময় লাগিল? হে ভগৱান, অকণমান লাহে লাহে কথাবোৰ কওকচোন। বোৱাৰীয়ে শুনিব। মই কি গাভৰু ছোৱালী নেকি? মা দেউতা শোৱাৰ পিছত মনে মনে ৰুমৰ পৰা ওলাই আহিম? ঘৰত বোৱাৰী আছে, বোৱাৰীয়ে ভাত পানী দি খাই বৈ আজৰি হোৱাৰ পিছত তাই ঘৰৰ গোটেই কাম বনবোৰ কৰিহে শুৱে। শুবলৈ গৈ আকৌ ল'ৰাৰ লগত ফোনত কথা পাতি থাকে। তাই টোপনি নোযোৱাকৈ মই কেনেকৈ বাহিৰলৈ ওলাই আহোঁ? কেনেবাকৈ যদি বোৱাৰীয়ে গম পায়, ল'ৰাৰ কাণত নপৰিবনে? তেতিয়া কি হ'ব? তেতিয়া ডাঙৰ বিপদ হ'ব। বিপদ নহওক বুলিয়েতো এই ৰাতিখন এনেকৈ বাৰীৰ মাজত মহৰ কামোৰ খাই খাই তোমাক লগ কৰিবলৈ আহিছোঁ। তোমাৰ মুখখন নেদেখিলে, তোমাৰ লগত এবাৰ কথা নাপাতিলে ৰাতি টোপনিয়ে নাহে। এনেকৈ বাৰীৰ মাজত মহৰ কামোৰ খাই খাই লগ কৰিব অহাতকৈ যদি টোপনিয়ে নাহে, মোবাইল এটা কিনি নলয় কিয়? তেতিয়া মোবাইলতে দেখোন কথা পাতি থাকিব পাৰিম, ডেকা গাভৰুৰ নিচিনা। অ', এইটো কিন্তু তুমি ঠিক কথা কৈছা। মই কাইলৈ মোবাইল এটা কিনিম। এতিয়া ঘৰলৈ যাগৈ, বহুত ৰাতি হ'ল। কোনোবাই যদি কেনেবাকৈ গম পায় আমি এনেকৈ বাৰীৰ পিছফালে ৰাতি কথা পাতি আছোঁ, ডাঙৰ সমস্যা হ'ব। তোমাক এৰি থৈ যাবলৈ মন যোৱা নাই, কিন্তু উপায়ো নাই, যাওঁগৈ দিয়া। তেনেকৈয়ে প্ৰায় এসপ্তাহমান গ'ল। এদিন ৰাতিপুৱা শুই উঠি দেখিছোঁ দৰ্জাখন মেলা হৈ আছে। মা সোনকালে উঠিলে বুলি ভাবি মাক বিচাৰি ফুৰিছোঁ, কিন্তু মাক ক'তো বিচাৰি নাপালোঁ। তাৰপিছত মোৰ মনৰ সন্দেহ হ'ল, মায়ে কেনেবাকৈ প্ৰদীপ বৰ্তালৈ একেবাৰে গুচি গ'লগৈ নেকি? মই লৰালৰিকৈ গৈ প্ৰদীপ বৰ্তা ঘৰ পালোগৈ। দেখিছোঁ যে প্ৰদীপ বৰ্তা ঘৰটো তলা লগা হৈ আছে। তেতিয়া মই কথাটো একদম ক্লিয়াৰ হৈ গ'লোঁ। মা আৰু বৰ্তাৰ কথাটোতো মই গম পায়ে আছোঁ। যেতিয়া দুইটা সমানে নাইকিয়া হৈছে, মই আৰু বুজিবলৈ বাকী নাথাকিল। মা আৰু বৰ্তা লগ লাগি ক'ৰবালৈ গুচি গ'লগৈ চাগে। হে ভগৱান, এইবোৰ মই কি শুনিছোঁ? তুমি মোক ইমান দিনে কিয় কোৱা নাছিলা? তুমি বিদেশত থকা, এইবোৰ কথা শুনিলে তোমাৰ কষ্ট হ'ব বুলি ভাবিয়ে কোৱা নাছিলোঁ। মায়ে ইমান ডাঙৰ জঘন্য কাম এটা কৰিব পাৰিলেনে? তাকো এজনী বোৱাৰী থকাৰ পিছত। চি, কথাবোৰ ভাবিয়ে কিবা লাজ লাগিছে। মানুহৰ আগত কেনেকৈ মুখ উলিয়াম এতিয়া? মই এই কথাবোৰ বাহিৰত কাকো জানিবলৈ দিয়া নাই। এইখন ঘৰৰ সন্মানৰ কথা আছে দিয়াচোন। তোমাৰ সন্মানৰ কথা আছে, মোৰ সন্মানৰ কথা আছে। সেইকাৰণে মই এই কথাবোৰ কাকো জানিবলৈ দিয়া নাই। মাক যদি কোনোবাই বিচাৰি আহে, মামাহঁতৰ ঘৰত থকা বুলি কৈছোঁ কাৰোবাক। আৰু তোমাকো যদি কোনোবাই সোধে, তুমি সেই বুলিয়ে ক'বা, মামাহঁতৰ ঘৰত আছে বুলি ক'বা। ভালেই কৰিছা বাৰু, এইবোৰ কথা মানুহক নকয়। কিন্তু কিমান দিনলৈ লুকুৱাই ৰাখিবা? সঁচা কথা বেছি দিনলৈ লুকাই নাথাকে। সিহঁত দুইটাই ঘূৰি ফুৰিলেতো সিহঁতক মানুহে দেখিব, তেতিয়া সেইবোৰ পিছ কথা, তেতিয়া কি হয় হ'ব। কিন্তু বৰ্তমান যিমান দিনলৈ পাৰোঁ সিমান দিনলৈ লুকুৱাই থোৱাটোৱে ভাল হ'ব। ঐ ৰক্তিম, সেইটো বিপ্লৱ যেন পাইছোঁ দেখোন। তেনেকুৱা যেন লাগিছে, কিন্তু সি দেখোন বিদেশতহে থাকে। বলচোন ওচৰলৈ যাওঁ এবাৰ, হয়নে নহয় এনেই গম পাম। আহচোন। সেয়া হয় আকৌ। বিপ্লৱ, তই কেতিয়া আহিলি? আজি দুপৰীয়া পালোহি দে। ভালনে তহঁতৰ? অঁ, আমাৰ ভালেই দেই। তোৰ? আছোঁ আৰু। একেবাৰে আহিছনে আকৌ যাবিগৈ? আকৌ নাযামেই চাগে। ভাল সিদ্ধান্তই লৈছ দে। এতিয়া আৰু বিদেশত থাকিব নালাগে, বিয়া বাৰু পাতিলি। ইমান দিন বাহিৰত আছ, পইচা চইচা চাগে সৰহকৈ লৈ আহিছ। গাঁৱতে কিবা এটা কৰ। বিপ্লৱ, আগতে তোৰ মাৰক প্ৰায় দেখি থাকোঁ বজাৰ কৰিবলৈ আহি থাকে। আজি কেইদিনমানৰ পৰা দেখা নাই দেখোন। মামায়ৰ ঘৰলৈ গৈছে বুলি কৈছিল বৌক সোধোতে। আহিলনে নাই? মই যাওঁ দে, তহঁত দুটাই কথা পাত। আৰে বিপ্লৱ, তই গলিয়ে যে? ইয়াৰ আকৌ কি হ'ল? মাকৰ কথা সোধোতেই ঘপককৈ গুচি গ'ল। তুমি গৈছিলাহি মাত্ৰ, আহিলাই যে? নাহি কি কৰিম? কেনেকৈ ঘূৰি ফুৰিম? কেনেকৈ গাঁৱত মুখ উলিয়াওঁ? তুমি কৈছিলা গাঁৱত কথাবোৰ কাকো কোৱা নাই, কিন্তু মানুহবোৰে গম পাইছে যেন লাগিছে। কেনেকৈ গম পালা? লগৰ দুজনে মোৰ লগত কথা পাতি আছে, লগতে মাৰ কথা উলিয়াইছে। সিহঁতে মোৰ পৰা কথা উলিয়াব বিচাৰিছে চাগে। কি যে হ'ব নহয়, মানুহবোৰ তেনেকুৱাই। কাৰ ঘৰত কি হৈছে কি নহৈছে, এইবোৰকে উনালৈ ফুৰাই কাম আৰু। এইবোৰ কথা শুনি মোৰ একেবাৰে ভাল লগা নাই। কি কৰিবা আৰু, শুনিবই লাগিব। মাক যদি অপৰাধী হয়, ল'ৰা ছোৱালীৰ কথা শুনিবই লাগিব। মই বিদেশৰ পৰা ঘৰলৈ নহা হ'লেই ভাল আছিল। তুমি এইবোৰ কি কথা কৈছা? তোমাৰ অপৰাধী মাৰ কাৰণে তোমাৰ ইমান মৰম, সেই মানুহজনীৰ কাৰণে তুমি ঘৰলৈ নহা হ'লেই ভাল আছিল বুলি কৈছা? মই তাৰমানে তোমাৰ কাৰণে কোনো নহয় নে? তুমি মোক মানুহ বুলি নাভাবাই? মোক বিয়া পাতি এমাহৰ পিছতে বিদেশলৈ গুচি গৈছাগৈ। মোৰ কাৰণে তোমাৰ কি অকণো বেয়া নালাগে নে? বিদেশত থাকোঁতে মোৰ কাৰণে মনতে নপৰে? ইমান দিনৰ মূৰত ঘৰলৈ আহি তুমি এনেকুৱা কথা কৈছা? মোক তাৰমানে তোমাৰ এদিনো চাবলৈ মন নাযায়। মন যায়, কিয় নাযায়? তোমাক চাবলৈ মন যায়, মাক চাবলৈ মন যায়, কিন্তু কি হ'ল এতিয়া ইয়া? তুমি যদি মোক এই কথাবোৰ আগতেই ক'লা হয়। তুমি কষ্ট পাবা বুলি কোৱা নাছিলোঁ। কষ্টৰ কথা কৈছা? ইয়াতকৈ আৰু কি ডাঙৰ কষ্ট লাগে মোক?
মই তোমাক সাধাৰণ কি সৰু ঘটনাটোহে কৈছোঁ আৰু তাতকৈ বহুত ডাঙৰ ডাঙৰ ঘটনা আছে যিবোৰ কথা ক'লে তুমি সহ্যই কৰিব নোৱাৰিবা। কি আৰু ডাঙৰ ঘটনা আছে কোৱা? মোৰ মাৰ পৰকীয়া প্ৰেমৰ মাজত আৰু কি কি ডাঙৰ ঘটনা লুকাই আছে কোৱা? এদিন মাজৰাতি ঘৰৰ ভিতৰত ডাঙৰ ডাঙৰ হাঁহিৰ শব্দ। মই একদম ভয় খাই উঠিছিলোঁ। ঘড়ীটো চাইছোঁ যে 1:30 বাজিছে। ভাবিছোঁ এই 1:30 বাজিত কোনে হাঁহিছেনো এনেকৈ। মনে ৰুমৰ পৰা ওলাই আহি হাঁহিবোৰ শুনিবলৈ চেষ্টা কৰিছোঁ। লাহে লাহে মাৰ ৰুমৰ ফালৰ পৰা আহিছে হাঁহিৰ শব্দবোৰ। দৰ্জাৰ ফাঁকেদি চাইছোঁ যে মাৰ ৰুমত সৰ্বনাশ দেখোন। প্ৰদীপ বৰ্তা আৰু মা। এই মনে বোৱাৰী কাষৰ ৰুমতে থাকে, নাজানে নেকি? কেনেবাকৈ বোৱাৰী গম পাব লাগিলে গোটেই মান ইজ্জত যাব। আচলতে তোমাক লগ পালে মই পাহৰিয়ে যাওঁ পৃথিৱীখনৰ কথা। এতিয়া যাওকগৈ, ৰাতি বহুত হ'ল। ৰাতিপুৱা গ'লে নহ'বনে? ৰাতিপুৱা যদি ঘৰৰ পৰা ওলাই যাওঁতে কোনোবাই দেখা পায় তেতিয়া? এতিয়াই যাওকগৈ। তোমাক এৰি থৈ যাব মনে নাযায় কিয় জানো? একেবাৰে গোটেইটো যেন একে সফল ডেকাহে। ঠিক কৈছা, তোমাক লগ পালেতো মই একদম সফল ডেকা হৈ যাওঁ। তুমি যে এটা ল'ৰাৰ মাক, তুমি যে কাৰোবাৰ শাহু, তোমাক দেখিলে তেনেকুৱা নেলাগেই। মোৰনো আকৌ বয়স হৈছে কিমান? সেইকাৰণে মই তোমাৰ প্ৰেমত পৰিছোঁ আকৌ। এনেকৈ এতিয়া কথা পাতি থাকোঁতে ৰাতিয়ে পুৱাব। কেনেবাকৈ বোৱাৰীয়ে দেখিব লাগিলে ডাঙৰ সমস্যা হ'ব। আপুনি এতিয়া যাওক ইয়াৰ পৰা সোনকালে। হেই, তুমি বোৱাৰীক বৰ ভয় কৰি থাকা দেই। খালি বোৱাৰীলৈ ইমান ভয় নে? বেছি বোৱাৰী কৰি থাকা। কিবা খং উঠিলে আজিয়ে লৈ যামগৈ তোমাক। তেতিয়া বোৱাৰীয়ে কিডাল নিকটাব। হ'ব দিয়ক, আজিৰ পৰা বোৱাৰী কৰি নাথাকোঁ। এতিয়া সোনকালে যাওক। হে ভগৱান, এনেকুৱা ডাঙৰ ঘটনা ঘটি গৈছে। তুমি মোক এবাৰো নকলা কিয়? এবাৰতো ক'ব পাৰিলা হয়। অকল সেয়া নহয়, আৰু আছে। আৰু আছে? নোকোৱা কিয়? আৰু কি আছে? তোমাক কেনেকৈ কওঁ এতিয়া? লাজেই লাগিছে সেই কথাটো ক'বলৈ। মই ক'বলৈ কৈছোঁ কোৱা। নক'লেও নহয়, তোমাক এতিয়া কি বুলি কওঁ? তুমি অহাৰ কিছুদিনৰ আগত মা প্ৰেগনেণ্ট হৈছিল। কি? হে ভগৱান, এইবোৰ মই কি শুনি আছোঁ? মা, মই তোমাৰ গৰ্ভত কিয় জন্ম হৈছিলোঁ? মোৰ ভাবিয়ে ঘিণ লাগিছে। তোমাৰ কাৰণে কি কৰা নাছিলোঁ? দেউতা মৰাৰ পিছতে সেই 16 বছৰ নহওঁতেই বিদেশত কাম কৰিব ওলাই গৈছোঁ। তুমি মোৰ কথা এবাৰো নাভাবিলা মা? সেইকাৰণে মই তোমাৰ আগত কথাবোৰ কোৱা নাছিলোঁ। এতিয়া নোহোৱা মানুহজনীক মাতি এনেকৈ কথা কৈ থাকিলে হ'বনে? যোৱা, তুমি ফ্ৰেছ হৈ আহা। মই তোমাৰ কাৰণে চাহ বনাওঁগৈ। মই তোমাক ঘিণ কৰোঁ মা, ঘিণ কৰোঁ। মায়ে ইমান ডাঙৰ কাম এটা কিয় কৰিলে বাৰু? এইবোৰ কৰাৰ আগত মোৰ কথা এবাৰো নেভাবিলেনে? মই এইবোৰ কথা জনা হ'লে বিদেশৰ পৰা ঘূৰিয়ে নাহিলোহেঁতেন। এইটো দেখোন বিপ্লৱ। ই কেতিয়া আহিলে বাৰু? গমেই পোৱা নাই দেখোন। বিপ্লৱ, কেতিয়া আহিলা? মই অহা আজি 2 দিনেই হ'ল খুৰী। হয় নেকি? মই গমেই পোৱা নাই। মাৰা থকা হ'লে গম পালোঁ হয়। তুমি আহিছা বুলি মায়ে গম পাইছেনে নাই? মাৰা কেতিয়া আহিব মামাহঁতৰ ঘৰৰ পৰা? তেওঁ গা ভাল পাইছেনে? বোৱাৰীৰ ওচৰলৈ খবৰ এটা ল'বলৈ যাম বুলি ভাবি থাকোঁতে যাবই পৰা নাই। মাৰ কথা মোক নুসুধিব খুৰী। মা মৰিল। মই আৰু মাক জীয়াই থকা বুলি ভাবা নাই। তুমি কি কথা কৈছা? মাৰ ওপৰত খং উঠি আছে বুলিয়েনো তেনেকৈ ক'ব লাগেনে? ইমান দিনৰ মূৰত আহি মাক নেদেখাৰ কাৰণে চাগে তোমাৰ বহুত খং উঠি আছে ন? তেওঁৰ দৰে চৰিত্ৰহীন মানুহ এজনী মোৰ মা নহ'লেও হ'ব। মই তেওঁ নথকাৰ কাৰণে দুখ কৰি থকা নাই, ভালেই পাইছোঁ। সেই মানুহজনীক আৰু মোৰ মা বুলি ক'বলৈ ঘিণ লাগে। তেওঁৰ দৰে মাক থকাতকৈ নথকাই ভাল। কি কৈছা বিপ্লৱ? মাক চৰিত্ৰহীন বুলি কৈছা যে? নষ্ট চৰিত্ৰ মানুহক চৰিত্ৰহীন বুলিয়ে ক'ব লাগে। মা হ'ল বুলিয়ে নক'ম নেকি? ভুল কৰিছে যেতিয়া ভুলেই। মই যে তেওঁৰ সন্তান, সেই কথাটো ক'বলৈকে মোৰ লাজ লাগে। বিপ্লৱ, কি হৈছেনো? তুমি মাৰ কথা কিয় ইমান বেয়াকৈ কৈছা? যিজনী মানুহে তোমাৰ কথা দিনে ৰাতিয়ে চিন্তা কৰি থাকে, সেইজনী মানুহৰ কথা তুমি ইমান বেয়াকৈ কৈছা? মোৰ কথা যদি দিনে ৰাতিয়ে চিন্তা কৰি থাকিলেহেঁতেন, তেনেহ'লে মায়ে তেনেকুৱা কাম কেতিয়াও নকৰিলে হয়। কি কৰিলেনো? খুৰী, আপুনিয়ে কওকচোন, মা জানো এইটো বয়সত প্ৰেম কৰা বয়স? ৰাম, তুমি এইবোৰ কি কৈছা? খুৰী, মই ঠিকেই কৈছোঁ। মোৰ পত্নীয়ে এই কথাটো মানুহৰ পৰা লুকুৱাই ৰাখিছে। মা আচলতে মামাহঁতৰ ঘৰত নাই। তেনেহ'লে ক'ত আছে? সেই যে প্ৰদীপ বুলি কয় মানুহজনৰ লগত মাৰ প্ৰেম ভালপোৱা সম্পৰ্ক আছে। এইটো বয়সতনো বাৰু তেনেকুৱা এটা কাম কৰিব লাগেনে? সেইকাৰণে মই তেনেকৈ কৈছোঁ খুৰী। আপুনিতো প্ৰথমতে ভাবিছিল মই মাৰ কথা কিয় তেনেকৈ কৈছোঁ? মই বহুত টেনশ্যনত আছোঁ খুৰী। কি কৰোঁ কি নকৰোঁ, নিজকে শেষ কৰি দিবলৈ মন গৈছে। বিপ্লৱ, হ'ব, মই বুজিছোঁ বাৰু। মাৰ কাৰণে তুমি তোমাৰ জীৱনটো কিয় ধ্বংস কৰি পেলাবা? তেওঁ যিহেতুকে তোমাৰ আত্মসন্মানৰ কথা একো নাভাবিলেই, গতিকে তুমিও তেওঁৰ কথা এতিয়া ভাবি থাকি লাভ নাই। তেওঁৰ কথা বাদ দিয়া আৰু তুমি তোমাৰ পথত আগুৱাই যোৱা। তুমি মনত এটাই ভাবি লোৱা, তোমাক জন্ম দিয়ে তোমাৰ মা দেউতা ঢুকাই থাকিলে। অনাথ ল'ৰা ছোৱালীবোৰ জানো তেনেকেই ডাঙৰ দীঘল হোৱা নাই? গতিকে তুমিও তেনেকুৱা বুলিয়ে ভাবা। এতিয়া আৰু বেলেগ কথা ভাবি থাকি লাভ নাই। তোমাৰ মায়ে যে তেনেকুৱা এটা কাম কৰিব আমি সপোনতো ভবা নাছিলোঁ। তোমাৰ বোৱাৰীজনী ভাল বুলিহে কথাটো ইমান দিনে গোপনে ৰাখিব পাৰিলে। আন হোৱা হ'লে এতিয়া গোটেই দেশখন ফাটি গ'লহেঁতেন। এতিয়া ক'ত আছে কি কৰিছে কিবা গম পাইছা জানো? সেইবোৰ মই জানিব নিবিচাৰোঁ খুৰী। মই কিন্তু আপোনালোকক এটা কথা কৈ থৈছোঁ খুৰী, সেই মানুহজনী যদি কেতিয়াবা মোৰ চকুৰ আগত পৰে নহয়, চাব মই কিন্তু একে ঘপিয়াই দুচুৱা কৰি পেলাম। বিপ্লৱ, তুমি বেয়া পালেও মই এটা কথা কওঁ, তুমি তেনেকুৱা কাম নকৰিবা। আইন হাতত তুলি নল'বা। তুমি যেনিবা খঙে ক্ষোভে তেনেকুৱা এটা কাম কৰিবাই, তোমাৰ বোৱাৰীৰ অৱস্থা কি হ'ব? তোমাকতো পুলিচে নি জেলত ভৰাই থ'ব। ইয়াত বোৱাৰী বিলাই নাইকিয়া হ'ব। তুমি চব কথা বাদ দি
পাইছোঁ খুৰী, কিন্তু মোৰ ধৈৰ্য বান্ধ ছিগি গৈছেগৈ। বান্ধ ছিগিলে কেনেকৈ হ'ব? তুমি এতিয়া ধৈৰ্য ধৰিব লাগিব। তুমি এতিয়া অকলশৰীয়া নহয় নহয়, তোমাৰ লগত আৰু এটা জীৱন জড়িত হৈ আছে। সেইবোৰ বেয়া কাম নকৰিবা। ব'লা এতিয়া ঘৰলৈ ব'লা। তুমি ইয়াত এনেকৈ আছাহি, বোৱাৰীয়ে চাগে তোমাৰ কথা চিন্তা কৰি আছে ঘৰত। খুৰী আপুনি গৈ থাকক, মই অকণমান পিছত যাম। নহ'ব, মোৰ লগতে যাব লাগিব। ব'লা ময়ো যাম তোমালোকৰ ঘৰলৈ। ব'লক খুৰী।